हेलो डियर स्टूडेंट्स आशा करूँ तुम्हारे सकले भाले आसा। तो आज आम स्टार्ट कर क्लास 10 और एक्सारसाइज 3.2 क्वेश्चन नम्बर 5 बहुत इम्पर्टेन्ट क्वेश्चन है गति के आम टेंशन दी लगे और तुम्हारे एने बहि थी लाभ ना तुम्हारे এটা কাম কৰা पेन पेपर ले बहि जो और क्वेश्चन तो ভালদৰে চাই লো ঠিক আছে। এটা সো আমাক কি কৈছে এখন আয়তাকার বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধাৰ 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰি দিয়া ঠিক আছে। তো ইয়াতে আমাক কি কৈছে নিশ্চয় তোমালোকে বাগিচা অবভিয়াসলি দেখা পাইছা। তো যোনটো তোমাৰ বাগিচা হয় যোনটো গাৰ্ডেন আছে এটা একচুয়ালি কি হয় ৰেক্টাঙ্গুলাৰ হয় বুলি কৈছে। তো মই সাইডত ড্ৰ কৰাৰ কাৰণে ট্ৰাই কৰিম ইয়াতে ঠিক আছে। তোমালোকে ধুনীয়া কৰি ড্ৰ কৰিবা, ড্ৰ নকৰিলেও হয় বাট মই ইয়াতে তোমালোকক বুজোৱাৰ কাৰণে ট্ৰাই কৰি আছো। সাপোজ ভাবি লোৱা এইটো তোমালোকৰ কি ৰেক্টাঙ্গুলাৰ কি গাৰ্ডেন ঠিক আছে। তো মই ইয়াতে নামকৰণ নকৰো, বেসিক্যালি তোমালোকে জানা কি যোনটো আমাৰ দিক হয় তো এইটো আমাৰ কাৰণে কি হ'ব লেন্থ হৈ যাব আৰু এইটো তোমাৰ কাৰণে কি হৈ যাব এইটো ব্ৰেথ হৈ যাব না প্ৰস্থটো আমাৰ কাৰণে এইটো হ'ব ঠিক আছে। তো ইয়াতে আমি কি কাম কৰিব লাগিব গোটেইখিনি ফৰ্মুলাছ আমি এপ্লাই কৰি আমি ওলাই দিব লাগিব দিক আৰু প্ৰস্থ। ইয়াতে আমাক দুটা কন্ডিশন দি আছে। প্ৰথম কন্ডিশন তোমালোকে যদি ভালদৰে লক্ষ্য কৰা আমাক কৈছে কি বাগিচাখনৰ যোনটো প্ৰস্থ হয় প্ৰস্থতকৈ তোমাৰ দিকটো কিমান মিটাৰ বেছি হয় 4 মিটাৰ বেছি হয় ঠিক আছে। তার মানে তোমার কি হয়ে আছে প্রস্থ সাপোজ যদি তুমি ভাবি লোৱা 2 মিটার হয় তেনেহলে দিকটো তোমার কি হবো এই 2 মিটারতকৈ 4 বেশি হয়ে যাব ঠিক আছে। তো এইখিনি তোমালোকে নিশ্চয় বুঝি পাই আছা। তাৰপিছত আৰু এটা কন্ডিশন দি আছে কি ইয়াৰ পৰিসীমাৰ আধা মানে আয়তৰ তোমালোকে নিশ্চয় পৰিসীমাটো জানা এই পৰিসীমাৰ আধা কিমান হ'ব এইটো আমি ওলাব লাগিব ঠিক আছে। এইটো কিন্তু হাফ অফ পেরিমিটার দিয়ে আছে ঠিক আছে। তো ফুল পেরিমিটার তোমার কিমান হ'ব পৰিসীমাটো কিমান হৈ যাব। তো তেনেহলে তুমি এইটো ডাবল কৰি দিয়া তো চোৱাচোন ইয়াতে কিমান হৈছে 2 6 12 2 1 ক্যারি 3 2 6 আর 1 মিলি হৈ আছে তোমাৰ কিমান 72 মিটাৰ ঠিক আছে। তো এই ক্ষেত্ৰত তোমালোকে নিশ্চয় বুজি পালা যে পৰিসীমাৰ আধা আধা দিয়া আছে গতিকে ফুল পৰিসীমাটো কিমান হ'ব 72 মিটাৰ। তো ইয়াৰ পৰা আমি স্টাৰ্ট কৰিম কেনেকৈ সলিউশনটো যদি আমি স্টাৰ্ট কৰো তো সলিউশনটো তোমালোকে কৰিব পাৰিবা কেনেকৈ ধৰি ল'ব লাগিব। তো আমি লেট কৰিম ধৰা হল আয়তাকার বাগিচাখনৰ দিক হয়নে তাতে তোমালোকে ধুনীয়া কৰি লিখিবা আয়তাকার বাগিচাখনৰ দিক মানে আয়তাকার বাগিচাখনৰ দিক আমি কি বুলি ধৰিছো x হয়নে। ইয়াতে মই এল মানে লেন্থ বুজাইছে বি ফৰ ব্ৰেথ বুজাইছে। তো দিক যোনটো এইটো মই কি বুলি মানিছো x তাৰ মানে কি এল ইকুয়াল তোমাৰ কি হ'ব x হ'ব হয়নে। আৰু আয়তাকার বাগিচাখনৰ তোমাৰ প্ৰস্থ যোনটো হ'ব প্ৰস্থটো তোমাৰ কাৰণে কি হ'ব প্ৰস্থটো তোমাৰ কাৰণে হ'ব y ঠিক আছে। তো এটা আমি কি ধৰিছো x আৰু এটা আমি কি ধৰিছো y। যদি কোনোবা ইংলিশত লিখিব খুজি আছে তো তোমালোকে লিখিব পাৰা লেট দা length of a rectangular garden equal x মিটার ঠিক আছে। এটা মিটার বলে ধৰিব পৰা কোনো প্ৰবলেমছ নাই আৰু ব্রেথ যোনটো হ'ব না তো লেট দা ব্রেথ of a rectangular garden equal y meter ঠিক আছে। নিশ্চয় ভিজুয়ালাইজ হয়েছে let the length of a rectangular garden can be or like is x meter and let the breadth of a rectangular garden is y meter ঠিক আছে। এতিয়া আমি কি কৰিব লাগিব চোৱা আমাক এটা বস্তু দি আছে নহয় পেৰিমিটাৰ অফ ৰেক্টেংগুলাৰ গাৰ্ডেন বুলি লিখিলে হ'ল। এবার তুমি লিখিব পাৰা কি বাগিচাখনৰ পৰিসীমা তো বাগিচাখনৰ পৰিসীমা চোৱা আমি পৰিসীমা মানে কি জানো পৰিসীমাৰ ফৰ্মুলাটো আমাৰ কি আছিল পৰিসীমাৰ ফৰ্মুলাটো আছিল 2 ইনটু দিক দিক মানে কিমান লেন্থ x প্লাস কি হয় তোমাৰ ব্রেথ ব্রেথ মানে কিমান আছে y হিসাব বুঝি পাইছা। তো আয়তৰ পৰিসীমাৰ ফৰ্মুলা হল আমাৰ এইটো। তো আমাক কৈছে কি আয়তৰ পৰিসীমাৰ আধা তোমাৰ কিমান হয় 36 মিটাৰ হয় না। তো ইয়াতে আধা মানে কি বুঝা আধা কৰি দিয়া 1/2 আধা হৈ গল মাল্টিপ্লাই হ'ব তোমাৰ কার লগত 2x প্লাস তোমাৰ কি হ'ব y ঠিক আছে। এতিয়া হাফ আৰু হাফ তুমি ক্যান্সেল আউট কৰি দিয়া ইয়াতে তোমাৰ কি থাকিল x প্লাস y আৰু কোৱেশ্চনত তোমাক কি গিভেন কৰা আছে যোনটো তুমি পৰিসীমাটো যদি তুমি আধা কৰি দিয়া
তুমি যিমান পাবা সেইটো কাৰ ইকুয়াল হ'ব 36 দ্যাট মিন্স এইটো তোমাৰ কি হ'ব 36 তো ইয়াৰ পৰা আমি কি পালো ইকুয়েশন নম্বৰ 1 তো ইয়াতে তুমি লিখি দিব পাৰা বাগিচাখনৰ পৰিসীমা হ'ল এইটো ফৰ্মুলা আৰু বাগিচাখনৰ পৰিসীমাৰ আধা যদি লিখি দিয়া ইয়াতে বাগিচাখনৰ ইমান লিখিব নালাগে একচুয়ালি বাগিচাখনৰ পৰিসীমাৰ আধা ঠিক আছে এইখিনি লিখি তুমি এইটো কাম কৰিব পাৰা নাইবা তোমালোকে এইখিনি যদি নকৰা ডাইৰেক্ট অ্যাকর্ডিং টু কোশ্চেন হিসাবত গলেও আমি লিখিব পাৰো ঠিক আছে তো কোনোবাই যদি ইমান আৰু লিখিব নোখোজা তো সিহঁতে কি কাম কৰিবা কোৱাচোন ইমান মই নিলিখো ইয়াতে বহুত লিখি লম নহয় না তো ডাইৰেক্ট তোমালোকে কি কৰিবা প্ৰশ্ন মতে লিখিবা অ্যাকর্ডিং টু কোশ্চেন আমাক কি কৈছে প্ৰথম অৱস্থাত পৰিসীমাৰ আধা কৰিলে তোমালোকৰ ভ্যালুটো হয় কিমান 36 মিটাৰ ঠিক আছে 2 টো ক্যান্সেল কৰি দিয়া ইয়াৰ পৰা কিমান পাই আছে x + y = 36 হয়নে তো এটা আমাৰ কাৰণে কি হ'ব ইকুয়েশন নম্বৰ 1 নিশ্চয় তোমালোক ওপৰৰ এইখিনি বস্তু লিখি লৈছা মোৰ ঠাই নাই গতিকে মই কি কৰিম ওপৰৰ এইখিনি ইৰেজ কৰি মই ওপৰত লিখিম এতিয়া চোৱা আমি কি কৰিম নেক্সট যোনটো আছে কন্ডিশন এইটো আমি চাম মানে নেক্সট কন্ডিশন আমাক কি দিয়া আছে আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক তোমাৰ কিমান মিটাৰ বেছি হয় 4 মিটাৰ তাৰ মানে কি হ'ব চোৱাচোন x = মই লিখিছো কিমান y ধ্যান দিবা ইয়াতে হা x = y হ'ব নেকি আমাক কোশ্চেনত কৈছে যোনটো দিক হয় এই প্ৰস্থতকৈ কিমান বেছি 4 মিটাৰ বেছি হৈ আছে তাৰ মানে ইকুয়ালৰ বাফলে 4 মিটাৰ বেছি হৈ আছে তেনেহলে ইফালে যদি 4 মিটাৰ বেছি হয় ইফালে 4 মিটাৰ কমি আছে না তো কমি আছে মানে কি আমি ইকুয়াল দেখাব পাৰিম মানে এনেকুৱা কথা সাপোজ ধৰা 2 = 3 পসিবল হ'ব নহয় না তো ইফালে আমাৰ ইফালে তোমাৰ বেছি হৈ আছে ইফালে তোমাৰ কম হৈ আছে কিমান কম হৈ আছে 4 তো 4 মিটাৰ তুমি ইয়াতে লিখি দে ঠিক আছে এটা হ'ব আমাৰ কাৰণে কি ইকুয়েশন নম্বৰ 2 এতিয়া সো ইকুয়েশন 1 আছে আৰু ইকুয়েশন 2 পালো আমি তো ইয়াতে তোমালোকে কোনটো পদ্ধতি ইউজ কৰিবা মই ইয়াতে অপনয়ন পদ্ধতি ইউজ নকৰো মই ইয়াতে প্ৰতিস্থাপন পদ্ধতি ইউজ কৰি দিম মানে সাবস্টিটিউশন মেথড মই ইয়াতে এপ্লাই কৰিম তো ইয়াতে মই কি কৰিম সোয়া ইয়াতে কি আছে x এর ভ্যালু আমি অলরেডি পাইছো তো x এর ভ্যালুটা আমি কি কৰিম ইকুয়েশন 1 বহাই দিম ইয়াতে লিখিম যদি ইংলিশত লিখিব খোজা putting the values of x in equation 1 ঠিক আছে putting the value of x in equation 1 ইকুয়েশন 1 আমি কি কৰিম x এর ভ্যালুটো বহাই দিম ইকুয়েশন 1 এবাৰ লিখি লোৱা তোমালোকে লিখিবা কি x এর মান ইকুয়েশন 1 বহুৱাই পাও হয়নে এতে আমি লিখিম x এর মান ইকুয়েশন 1 বহুৱাই পাও তো ইকুয়েশন 1 মানে কিমান আছে চোৱাচোন x + y = 36 হয়নে এতে চোৱা x মানে কোনখিনি এইখিনি x এর ঠাইত মই লিখিম y + 4 এইটো x এর ঠাইত মই এইখিনি মান লিখিলো কাৰণ x = এইখিনি হয় গতিকে x এর ঠাইত মই এইখিনি বস্তু লিখিব পাৰো অবিয়াসলি আৰু এক লগতে কি আছে y = তোমাৰ কিমান হৈ আছে 36 এটা কো চাবা ইয়াতে একটা y ইয়াতে একটা y দুটা y প্লাস কৰি দিয়া দুটা যেটো প্লাসত আছে 36 পুরো কি কলম উপরে লৈ গলে নিশ্চয় নেগেটিভ হ'ব ইয়াতে সোয়া মাইনাস কৰি দিয়া twice y = তোমাৰ কি 36 এর পৰা 4 মাইনাস কৰি দিয়া কিমান হৈ আছে 32 যদি তুমি এক ডিভাইড কৰি দিয়া কিমান আহি আছে 16 তার মানে y = তুমি কিমান পালা এই ক্ষেত্ৰত 16 হয়নে তো ইয়াতে আমি লিখিব পাৰো y = আমি পালো 16 মিটার এতিয়া সোয়া এই y এর মানটো যে কোনো একটা ইকুয়েশনত বহাই দিয়া y এর মানটো কি কৰিম আমি ইকুয়েশন 2 ত বহাই দিম না তো এটা লিখিম মই y = 4 ইকুয়েশন 2 ত বহুৱাই পাও মানে কি লিখিবা putting the value of y in equation 2 equation 2 টো এবাৰ চাই লোৱা ধুনীয়া কৰি কি আছে x = y + 4 এতিয়া চাবা ধ্যান দি y ঠাইত কিমান আহিব 16 তো 16 লিখি দিয়া +4 16 + 4 কিমান হৈ আছে 20 মিটার তো আমি কি পালো x এর মানও পালো তো লাস্টে তোমালোকে লিখি দিব পারা হ্যাঁ therefore x is going to be x এর মান কিমান হৈ আছে 20
মিটাৰ এণ্ড y is 16 মিটাৰ। দেখা পাইছা যোনটো আমাৰ দিক আছিল প্ৰস্থতকৈ কিমান মিটাৰ বেছি হ'ল 4 মিটাৰ আৰু প্ৰস্থটো দিগতকৈ কিমান কম হৈ গ'ল 4 মিটাৰ হয়নে? তো নিশ্চয় বুজি পাইছা। বহুত ইজি কুৱেশ্যন আছিল আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, বহুত টাইম আহিছে, গতিকে ইগনোৰ নকৰিবা, ধুনীয়া কৰি প্ৰেক্টিচ কৰিবা, ঠিক আছে। তো আহা আমি নেক্সট কুৱেশ্যনবিলাক ট্ৰাই কৰোঁ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6টো চাই লোৱা। এবাৰ আমাক কি কৈছে 2x + 3y - 8 = 0 রৈখিক সমীকরণটো দিয়া আছে। এটা আমাক একটা সিঙ্গেল রৈখিক সমীকরণ আমাক দিয়া আছে, লিনিয়ার ইকুয়েশনটো আমাক দিয়া আছে। দুটা চলকত অইন এটা রৈখিক সমীকরণ নির্ণয় করা। সেম আমি আৰু এটা লিনিয়ার ইকুয়েশন আমি বনাব লাগিব যাতে এইদৰে গঠন হোৱা রৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো কি হয়। এটাতো হ'ব লাগিব তোমাৰ কটাকটি কৰা ৰেখা হ'ব লাগিব, আৰু এটা হ'ব লাগিব সমান্তৰাল ৰেখা, আৰু লাষ্ট ওৱান হ'ব লাগিব তোমালোকৰ কি মিলি যোৱা ৰেখা। বহুত ইজি কুৱেশ্যন, তোমালোকে ধ্যান দি চাবা। তো চোৱা যদি ৰোমান সংখ্যাৰ 1 যদি আমি সলভ কৰোঁ হয়নে, সলিউশনত আহি যোৱা ডাইৰেক্টলি। এনেকুৱা কুৱেশ্যন আহিব কেতিয়া MCQ টাইপৰ কুৱেশ্যন হ'ব পাৰে মে বি, মানে ইমান ইম্পৰ্টেঞ্চ নহয়, তথাপি তোমালোকে জানিব লাগিব হয়নে। তো ৰোমান সংখ্যাৰ 1 যদি আমি ট্ৰাই কৰোঁ, কটাকটি কৰা ৰেখা হ'ব লাগে, কণ্ডিশ্যনটো আমাৰ এইটোৱে, কটাকটি কৰা ৰেখা হ'ব লাগে হয়নে। তাৰ মানে কি ইণ্টাৰসেক্টিং লাইনছ হ'ব লাগে হয়নে, ইন্টারসেক্টিং লাইনস হ'ব লাগে for this condition। ইন্টারসেক্টিং লাইনস হলে কোনটো কন্ডিশন মানি চলিব লাগিব চোৱাচোন। আমি এটা পাইছিলো নহয় কি a1/a2 নট ইকুয়াল হ'ব লাগিব b1/b2, এইটো কন্ডিশন মানিব লাগিব অবভিয়াসলি। এতিয়া চোৱা ইয়াতে যদি আমি চাই লওঁ ভ্যালু বিলাক, যোনটো ইকুয়েশন তোমালোকক দিয়া আছে, এটা ইকুয়েশন দিয়া আছে না, তোমালোকে পাৰিলে তলত ট্ৰাই কৰিবা। মোৰ ইয়াতে ইমান ঠাই নহয় যাৰ কাৰণে মই ইয়াতে লিখি আছো। এটা ইকুয়েশন দিয়া আছে আমাক 2x + 3y - 8 = 0। ইয়াতে চোৱা এৰ মানটো আছে কিমান 2, a1 এর মান 2, b1 এর মান 3, c1 এর মান কিমান আছে -8। তো আমি দেখা পালো কি a1 আৰু a2 ভ্যালু যাতে আমাৰ কি নাহে ইকুয়াল যাতে নাহে, নাইবা তুমি a1 আৰু a2 এর ভ্যালুটো সেম রাখা, বাট b1 আৰু b2 এর মান যাতে আমাৰ সেম নাহে, ঠিক আছে। এনেকুৱা কাম কৰিব লাগিব আমি। তো চাই লোৱা যদি মই বেলেগ কৰিব খোজো, মানে এইটো কন্ডিশন যদি ফুলফিল কৰিব খোজো, তো মই লিখিব পাৰো কি সাপোজ ধৰা মই ইয়াত লিখিছো 3x প্লাস লিখিলো মই twice y মাইনাস লিখিলো মই 6 ইকুয়াল টু মই 0 লিখিলো। এতিয়া চোৱাচোন 2/3 a1/a2 2/3 হৈ আছে, b1/b2 3/2 হৈ আছে, হৈছে দুয়োটা আমাৰ মিলিছে নেকি, মিলা নাই। গতিকে এইটো হ'ব তোমালোকৰ কাৰণে কি নেক্সট যোনটো আমাক ওলাব দিছিল, যোনটো আমাক বেলেগ এটা ইকুয়েশন আমাক ওলাব দিছিল রৈখিক সমীকরণ, এটা আমার এইটো হয়ে গেল হয়নে। আমার কারণে কি হবো সেকেন্ড সমীকরণ হয়ে যাব না। এইটো হল আমার ইকুয়েশন 1 আর এইটো হল আমার কি ইকুয়েশন 2। তোমালোকে লাগিলে এইটো সলভ কৰি আছাবা, ঠিক আছে, এইটোৱে হ'ব, মই ইমান আৰু কৈ দিব নালাগে নে। তাৰপিছত আছে কি সমান্তৰাল ৰেখা, এইটো এটা চাই লোৱাচোন। সমান্তৰাল ৰেখা হ'ব লাগে, সমান্তৰাল ৰেখা হ'ব লাগে হয়নে। তো সমান্তরাল রেখা হবলে হলে তোমার কি হবো প্যারালাল লাইন হবো না, প্যারালাল লাইনস হবো লাগিব। কোনটো কন্ডিশন মানে প্যারালাল লাইন টু কোনটো কন্ডিশন মানে সো ফর দিস কন্ডিশন, কোনটো কন্ডিশন আমার হবো লাগিব ফর দিস কন্ডিশন, মানে কোনটো কন্ডিশন মানিব লাগিব সোচোন প্যারালাল হবো লাগিব। তোমালোকে জানা কন্ডিশন গুলো অলরেডি তোমালোকে শিকিছা, a1/a2 ইকুয়াল হব লাগিব তোমার কি b1/b2 নট ইকুয়াল হব লাগিব c1/c2। তো এটা ইকুয়েশন তো আমাক দিয়াই আছে অলরেডি হয় না, তো এইটো ইকুয়েশনটো আমি ইয়াতে লিখিলাম। কোনটো ইকুয়েশন দিয়া আছে 2x + 3y - 8 = 0। সো দুয়োটা আমার সেম হব লাগে, বাট থার্ড যোনটো কনস্ট্যান্ট টার্ম হব এই যাতে ইকুয়াল নহয়, ঠিক আছে। তো সেম কামে কৰি মই ইয়াতে যোনটো লৈছিলো সেইটোৱে লম 3x, ইয়াতে মই লৈ আছো সাপোজ ধৰা কি আছে ইয়াতে 2x আছে না, তো মই ইয়াতে লৈ ললো 4x, আৰু ইয়াতে মই লৈছো 6y, ঠিক আছে, মাইনাস ইয়াতে মই লৈ আছো কিমান 9 ইকুয়াল টু 0। এতিয়া চোৱা a1/a2 কৰাচোন 2/4 1/2 আহিব, b1/b2 3/6 মানে 1/2 কিমান আহিব 2 আহিব, -8 আৰু -9 c1/c2 মাইনাস মাইনাস ক্যান্সেল আউট হ'ব, বাট এই ক্ষেত্ৰত যাই c1/c2 টো আমাৰ কি নহব বাকি দুটা রেশিওর লগত ইকুয়াল নহব। গতিকে কন্ডিশনটো আমার ফুলফিল কৰিছে না নাই, এইটো কন্ডিশন অবভিয়াসলি কৰিছে, তো এইটো হ'ব আমার কারণে কি আনসার।
তেতিয়া চোৱা আমাৰ কি আহিছে মিলি যোৱা ৰেখাটো লাগে তো মিলি যোৱা ৰেখাৰ কাৰণে মিলি যোৱা ৰেখা কি হ'ব মিলি যোৱা ৰেখা কোইনসিডেন্স লাইনস হ'ব লাগিব আমাৰ কোনটো কন্ডিশন মানে ফর দিস কন্ডিশনটো আমাৰ কি হয় মিলি যোৱা ৰেখাৰ কন্ডিশনটো আমাৰ কি আছিল তো মিলি যোৱা ৰেখাৰ কাৰণে তোমালোকে লিখিবা a1/a2 হয় ইকুয়াল হয় কি b1/b2 ইকুয়াল হয় কি c1/c2 গোটেইখিনিৰ ভ্যালুস এই ক্ষেত্ৰত আমাক ইকুয়াল লাগিব তো ইকুয়েশন যোনটো দি আছে এটো এবাৰ লিখি লোৱা কি দি আছে 2x + 3y - 8 = 0 এটো আমি ইকুয়েশন 1 বুলি মানিলো এতিয়া গোটেইখিনি আমাৰ সেম হ'ব লাগিব কি কৰিব পাৰো মই 2x আছে নহয় মই লিখিম 4x নেক্সট তোমালোকৰ ইচ্ছা তোমালোকে যোনটো যেনেকৈ পাৰা জাস্ট ৰেশিও বিলাক আমাৰ ইকুয়াল আহিলে হ'ল তাৰ পিছত মই লিখিলো 6y মাইনাস লিখিলো মই কিমান 16 = 0 এতিয়া তুমি কি কৰা এইটো ইকুয়েশন 2 বুলি ধৰা আৰু ইয়াতে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰি চোৱা গোটেইখিনিৰ ভ্যালুস তোমালোকে সেম পাবা a1/a2 1 কি আহিব 2 আহিব b1/b2 1 কিমান আহিব 2 আহিব c1/c2 মাইনাস মাইনাস ক্যান্সেল হ'ব 8 যায় 8 এর ভিতরে 1 বার আৰু 16 এর ভিতরে যাব 2 বার হয়নে তো নিশ্চয় বুঝি পাইছে এইখিনি হল কি আমাৰ ফুল এন্ড ফাইনাল আনসার কোশ্চেন নম্বৰ 6 ৰ বহুত ইজি বিজি কোশ্চেন আছিল এমসিকিউ আহিব পাৰে যাৰ কাৰণে মই বুজাই দিলো বাট এইটো হিমান গুৰুত্বপূৰ্ণ কোশ্চেন নহয় তো নেক্সট ভিডিওত আমি নেক্সট কোশ্চেন বিলাক ডিসকাশন কৰিম আজিৰ কাৰণে এইখিনি থ্যাংক ইউ